53 বছৰ সুদীৰ্ঘ 53 বছৰৰ পাছত বাংলাদেশত ভৰি দিব পাকিস্তানী সেনাই 1971ৰ যুদ্ধৰ পাছত পুন প্ৰথমবাৰলৈ বাংলাদেশলৈ আহিব পাকিস্তানী সেনা বাংলাদেশী সেনাৰ প্ৰশিক্ষণৰ বাবে পাকিস্তানী সেনাক আমন্ত্ৰণ জনাইছে বাংলাদেশে 15 বছৰৰ পাছত পাকিস্তানৰ নৌ সেনাৰে একেলগে নৌ অনুশীলন কৰিব বাংলাদেশৰ নৌ সেনাই এয়া কিহৰ ইংগিত ভাৰতক চ্যালেঞ্জ কৰিছে নেকি বাংলাদেশে সুবুৰীয়া দেশ বাংলাদেশৰ শেহতীয়া খবৰ আলোচনা কৰিব লৈছো আজিৰ দেশ দুনিয়াত নমস্কাৰ মই সুদৰ্শন কৌশিক শৰ্মা বাংলাদেশত সামৰিক অনুশীলনৰ বাবে পাকিস্তানী সেনাক আমন্ত্ৰণ জনোৱা হৈছে শুনিবলৈ আচৰিত লাগিলেও এআই হসা 1971 চনত তাহানিৰ পূব পাকিস্তান ফাটি স্বাধীন বাংলাদেশ সৃষ্টি হৈছিল ভাৰতে সৰ্বতো প্ৰকাৰে সহায় কৰিছিল বাংলাদেশ গঠনত ইন্দিৰা গান্ধীৰ শাসনকালত পাকিস্তানক দ্বিখণ্ডিত কৰা হৈছিল ভাৰতীয় বায়ু সেনাৰ আক্ৰমণত বিধ্বস্ত হৈছিল পাকিস্তানী সেনা আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল পাকিস্তানৰ স্থল সেনা এজনকৈ পাকিস্তানী সেনাৰ সদস্যই এৰিছিল বাংলাদেশ তেতিয়াৰ পৰাই কোনো পাকিস্তানী সেনা বিষয়াই বাংলাদেশত সামৰিক কাৰণত ভৰি দিয়া নাছিল কিন্তু বাংলাদেশত ৰাজনৈতিক পথ পৰিৱৰ্তনৰ লগে লগে যেন হেয়াও সলনি হ'বলৈ ওলাইছে যোৱা নৱেম্বৰ মাহত পাকিস্তানী সেনাৰ ষ্টাফ কমিটিৰ যুটীয়া মুৰব্বীৰ অধ্যক্ষ জেনেৰেল সাহিৰ শামছাদ মিৰ্জাই বাংলাদেশক সামৰিক প্ৰশিক্ষণৰ প্ৰস্তাৱ আগবঢ়াইছিল বাংলাদেশী সেনাৰ মুৰব্বী জেনেৰেল ৱাকাৰুজ জামানে এই প্ৰস্তাৱ গ্ৰহণ কৰে আৰু শেহতীয়াকৈ পাকিস্তানী সেনাক সামৰিক প্ৰশিক্ষণৰ বাবে আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনাইছে এই প্ৰস্তাৱ আৰু সামৰিক প্ৰশিক্ষণৰ সিদ্ধান্তত পূৰ্ণ মাত্ৰাৰে সহমত আছে মোহাম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰৰ 53 বছৰৰ পাছত পাকিস্তানৰ সেনাই বাংলাদেশৰ ভূমিত ভৰি দিবহি অহা বছৰৰ ফেব্ৰুৱাৰী মাহত এই প্ৰশিক্ষণ আৰম্ভ হ'ব প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ মৈমনসাহী কেন্টৰ সেনা প্ৰশিক্ষণ আৰু ডক্ট্ৰাইন কমাণ্ড ATDCৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ এবছৰলৈ চলিব ইয়াৰ পাছত পাক সেনাই বাংলাদেশৰ সেনাৰ 10টা কমাণ্ডৰ আটাইকেইটাক প্ৰশিক্ষণ প্ৰদান কৰিব ইফালে 15 বছৰৰ পাছত পাকিস্তানৰ নৌ সেনাৰে একেলগে নৌ অনুশীলন কৰিব বাংলাদেশৰ নৌ সেনাই পাকিস্তানৰ কৰাচী বন্দৰত এই অনুশীলন হ'ব পাকিস্তানৰ এই সংযুক্ত অনুশীলনক আমান 2025 নাম দিয়া হৈছে আমান শব্দৰ অসমীয়া অৰ্থ হৈছে শান্তি উল্লেখ্য যে পাকিস্তানে এই নৌ অনুশীলন প্ৰতি 2টা বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰি আহিছে শেখ হাসিনাৰ শাসনকালত বাংলাদেশে এই নৌ অনুশীলনত কেতিয়াও অংশ লোৱা নাছিল আনকি 2022 চনত পাকিস্তানী যুদ্ধ জাহাজ তাইমুৰক তেল ভৰাবলৈকো চট্টগাঁৱত ৰবলৈকো অনুমতি দিয়া হোৱা নাছিল পাছত মিয়ানমাৰৰ ক্যাফকো বন্দৰত ৰৈহে যুদ্ধ জাহাজ তাইমুৰে তেল ভৰাবলৈ সক্ষম হৈছিল গতিকে তাৰ পাছত চৰকাৰ সলনি হোৱা মাত্ৰকে ইমান অস্বাভাৱিক পৰিৱৰ্তন অহাত চিন্তা বাঢ়িছে ভাৰতৰ যোৱা ছেপ্টেম্বৰ মাহত 1971 চনৰ পাছত প্ৰথমবাৰলৈ পাকিস্তানী মালবাহী জাহাজ এখনো প্ৰথমবাৰলৈ বাংলাদেশৰ বন্দৰত আহি লাগিছিল হে তাৰ পাছত আৰু এখন পাকিস্তানী মালবাহী জাহাজ ইতিমধ্যে আহি বাংলাদেশত উপস্থিত হৈছে এই সকলো ঘটনাই ভাৰতৰ চিন্তা বৃদ্ধি কৰিছে কিন্তু কিয় ভাৰতৰ চিন্তা বাঢ়িছে বাংলাদেশ আৰু পাকিস্তানৰ ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ বাবে ভাৰতৰ 80 কিলোমিটাৰ বহল শিলিগুৰি কৰিডৰ যাক চিকেন নেক বুলি কোৱা হয় তাৰ প্ৰতি ভাবুকি বাঢ়িব পাৰে এই কৰিডৰে ভাৰতৰ উত্তৰ পূবৰ ৰাজ্যসমূহক দেশৰ বাকি অংশৰ সৈতে সংযোজিত কৰি ৰাখিছে বাংলাদেশত পাকিস্তানৰ প্ৰৱেশৰ পাছত উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী গোটবোৰো অধিক ক্ষমতাশালী হোৱাৰ সম্ভাৱনাই দেখা দিছে আনহাতে বাংলাদেশৰ ভূ ৰাজনৈতিক অৱস্থান অতি গুৰুত্বপূৰ্ণ ইফালে ভূটানৰ ডোকলাম চিকেন নেক কৰিডৰৰ সমীপত অৱস্থিত চীনে এই অঞ্চল দখল কৰিব বিচাৰি আছে বাংলাদেশত ইউনুছ চৰকাৰ অহা আৰু এতিয়া পাক সেনা বাহিনীৰ বাংলাদেশত প্ৰৱেশৰ পাছত চীনৰ বাবে পৰিস্থিতি অধিক অনুকূল হৈ পৰিছে শেখ হাসিনাৰ 15 বছৰীয়া শাসনকালত বাংলাদেশত থকা পাক সমৰ্থকসকলক নিয়ন্ত্ৰণ কৰি ৰখা হৈছিল যদিও বাংলাদেশৰ সেনা প্ৰধান ৱাকাৰৰ লগতে পাকিস্তানী সেনা আৰু অন্যান্য বাহিনীয়ে হাসিনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল এই সম্বন্ধে এক বাতৰি প্ৰকাশ পাইছে দৈনিক ভাস্কৰ কাকতত উল্লেখ্য যে বাংলাদেশে পাকিস্তানী সেনাক আমন্ত্ৰণ জনোৱা ঘটনাটোক ভাৰতলৈ এয়া পৰোক্ষ ভাবুকি বুলিও একাংশই সন্দেহ কৰিছে লগতে প্ৰশ্ন উঠিছে যে পাকিস্তানী সেনাক প্ৰশিক্ষণৰ বাবে আমন্ত্ৰণ কৰি ভাৰতক চ্যালেঞ্জ কৰিছে নেকি বাংলাদেশে এতিয়া পৰৱৰ্তী সময়ত সুবুৰীয়া দেশখনে আৰু কি ভাৰত বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰে বা ভাৰত বিৰোধী কাৰ্য কৰে তাৰ ওপৰত চোকা দৃষ্টি থাকিব ভাৰতীয় ইন্টেলিজেন্সৰ